Hello everyone, good morning. আজি আমি শিকিম অলপমান মেথছৰ প্ৰেক্টিছ কৰিম। তো আমি আপোনালোকে জানে যিহেতু আপোনালোকৰ APSC নটিফিকেশ্যন দিলে, APSC এক্সাম আহি আছে। APSC CSET-ৰ যিখন পেপাৰ, ছেকেণ্ড পেপাৰখন, CSET পেপাৰখনৰ যেনেকুৱা ধৰণৰ মেথছ আহে, CSET পেপাৰখনত যেনেকুৱা ধৰণৰ মেথছবিলাক আহে আগৰ কুৱেশ্যন পেপাৰ 2022-2023 কুৱেশ্যন পেপাৰখিনি চাই পেলাই যিটো দেখিছোঁ, সেই তেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যনখিনি আপোনালোকক লৈ আহিছোঁ। আমি অলপমান টেষ্ট হিচাপত লৈ আহিছোঁ। তো আপোনালোকে ইয়াতে অলপমান কনচেপ্টটো দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে চাওক, চাই পেলাই মেথছখিনি অলপমান বুজি লওক। তো মেথছখিনি যিহেতু আপোনালোকে 33% আনিলেই আপোনালোকে CSET পেপাৰখন পাছ কৰিব পাৰে। তো সেইটো কাৰণে অলপমান মেথছখিনি জানি লওক, মেথছখিনি আৰু ৰিজনিংখিনি কৰিব পাৰে, আৰু দুই এটা যদি কম্প্ৰিহেনশ্যন কৰিব পাৰে। ইমান হেডেক নহয়, UPSCৰ নিচিনা APSCৰ CSET পেপাৰখন তেনেকুৱা ইমান টাফ নাহে। তো আপোনালোকক লৈ আহিছোঁ তেনেকুৱা অলপমান টেষ্ট কুৱেশ্যন, যিখিনি আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাই পেলাই তাৰ সৈতে তেনেকুৱা ধৰণৰ আগতে যেনেকুৱা দিছিলে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ইয়াতে কৈছে যে হোৱাট ইজ দ্য লিষ্ট ভেলু অফ এক্স চ' ডেট দ্য নাম্বাৰ 8x5215 becomes divisible by 9। অৰ্থাৎ ইয়াতে কৈছে যে ইয়াতে এই সংখ্যাটোৰ এক্সত কিমান বহুৱালে বা কিমান থাকিলে সেই সংখ্যাটোক 9 সম্পূৰ্ণভাৱে হৰণ যাব। মই অসমীয়াটো লৈছোঁ, এক্সৰ সৰ্বনিম্ন মান কিমান হ'ব লাগে যাতে এই সংখ্যাটো 9ৰে বিভাজ্য হয়। আপোনালোকে ডিভিজিবিলিটি ৰুলৰ বিষয়ে নিশ্চয় পঢ়িছে বা জানে নে নাজানে মই নাজানো, তেওঁ কৈ দিছোঁ। ডিভিজিবিলিটি ৰুল আছে, বিভাজ্যতাৰ কিছুমান নিয়ম আছে। সেই নিয়মখিনি যদি জানে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ একদম পানী নিচিনা লাগিব। ইয়াতে চাওক, 2ৰে যদি হৰণ যাব লাগে এটা সংখ্যাক, 2ৰে সেই সংখ্যাটোক হৰণ যাবলৈ হ'লে সেই সংখ্যাটোৰ লাষ্টত হয় 0 থাকিব লাগিব, নহ'লে সি এটা ইভেন সংখ্যা হ'ব লাগিব। বুজি পাইছে? 2ৰে যদি এটা সংখ্যাক হৰণ যাব লগা হয়, মানে XYZ ABCD যি নহওক আৰু যিমান ডাঙৰ সংখ্যা নহওক, সেই সংখ্যাটোক আপুনি চাই পেলাই কৈ দিব পাৰিব যে সংখ্যাটোক 2ৰে হৰণ যাবলৈ নাযায়। সেই সংখ্যাটো হয় শেষত একদম এককৰ ঘৰৰ সংখ্যাটো 0 হ'ব লাগিব, নহ'লে এককৰ ঘৰৰ সংখ্যাটো ইভেন সংখ্যা হ'ব লাগিব। 3ৰে যদি চাওঁ, 3ৰে সেই সংখ্যাটোক বহুত ডাঙৰ সংখ্যা, তাক আপুনি 3ৰে হৰণ যাবলৈ নাযায়। যদি আপুনি পৰীক্ষা কৰিব লগা হয় তেতিয়া 3ৰে হৰণ যাবলৈ নাযায়। পৰীক্ষা কৰিব হ'লে সেই যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোক যদি যোগ কৰে, XYZ ABCD EFG এইটো যি সংখ্যা থাকে, ইয়াৰ সংখ্যাকেইটা যদি চামটো চাই, ইয়াৰ যোগফলটো যদি চাই, এই সংখ্যাটোৰ যদি যোগফলটো যদি 3ৰে হৰণ যোৱা এটা সংখ্যা হয়, 3ৰে কাক হৰণ যাব? 6 হৰণ যাব, 9 হৰণ যাব, 12 হৰণ যাব, 15 হৰণ যাব, 18 হৰণ যাব। এনেধৰণে সেই গোটেই সংখ্যাকেইটা যোগ কৰাৰ পিছত যদি আপুনি সেই সংখ্যাটো 3ৰে যদি হৰণ যায়, তেতিয়াহ'লে যিটো যোগফল যায় সেইটো যদি 3ৰে হৰণ যায়, তেতিয়াহ'লে সেই সংখ্যাটোকো 3ৰে হৰণ যাব। ঠিক সেইদৰে 4ৰ নিয়ম আছে, 5ৰ নিয়ম আছে, 6 আছে, 7ৰ আছে, 8ৰ আছে। এনেধৰণে আপোনাৰ 25, 26 বাঢ়ি গৈ থাকিব আৰু সংখ্যা, কোনটো সংখ্যা কিহেৰে যাবনে হৰণ যাবনে নাযায় আপুনি জানি যাব। আমি 11, 12 খুব বেছি 16লৈকে জানিলে হৈ যায়। যদি সেইখিনি জানিবলৈ আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাৰ আগৰ ইয়াতে প্লেলিষ্ট বনোৱা হৈছে বেচিক অফ মেথছৰ ভিডিঅ'সমূহ আপোনালোকে চাওক। তাতে আপোনালোকক ইয়াতে এইখিনি সম্পূৰ্ণ একদম ধুনীয়াকৈ বুজোৱা হৈছে। কমপ্লিট অসমীয়া আৰু ইংৰাজী কিৱৰ্ড ব্যৱহাৰ কৰি পেলাই, যিসকলে ইংৰাজীত বুজিবলৈ অসুবিধা হয়, তাতে একদম বেচিকৰ পৰা বুজোৱা গৈছে। মোৰ চেনেলটোৰ নামেই হৈছে দ্য বেচিক টক্স। তো সেইকাৰণে মই সদায় বেচিকৰ পৰা একদম গ্ৰাউণ্ড লেভেলৰ পৰা, বেছৰ পৰা মই বস্তুটো শিকাবৰ কাৰণে বা বস্তুটো ক'বৰ কাৰণে চেষ্টা কৰোঁ। তো আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। এতিয়া আমি কুৱেশ্যনবিলাক ছল্ভ কৰোঁ। ইয়াতে যিটো কৈছে 8x5215, ইয়াক যদি আমি চাওঁ 9ৰে বিভাজ্য হয়নে নহয়। 9ৰ ডিভিজিবিলিটি ৰুল আছিলে কি, 9ৰ বিভাজ্যতাৰ নিয়মটো কি আছিলে, 9ৰে সেই সংখ্যাটোক হৰণ যাব যিটো সংখ্যা সেই এই গোটেই সংখ্যাকেইটা 8x5215 এই গোটেই সংখ্যাকেইটা যোগ কৰিলে যিটো
মান ওলায় সেই মানটোক যদি হৰণ যায় তেতিয়াহ'লে সেই সংখ্যাটোক 9ৰে হৰণ যাব। আমি ইয়াতে চাওঁ যদি মানটো 8 পাছে 13, 13 2 15, 15 16, 16 পাছে 21। আমাক এনেকুৱা এটা সংখ্যা লাগে এক্সত আমাক এনেকুৱা এটা সংখ্যা লাগে, অৰ্থাৎ এই 21ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যিটো সংখ্যা যোগ কৰিলে 9ৰে হৰণ যাব। আমি চাওঁ 3 যোগ কৰি 9 24 হয়, 24ক 9ৰে হৰণ নাযায়। আমি 1 যদি যোগ কৰোঁ 22 হয়, 22ক 9ৰে হৰণ নাযায়। 5 যদি যোগ কৰোঁ 5 1 6, 26 হয়, 9ৰে হৰণ নাযায়। আমি যদি 6 যোগ কৰোঁ 6 1 7, অৰ্থাৎ আমি 6টো যদি যোগ কৰোঁ তেতিয়াহ'লে আমি 27 পাই আছোঁ, যিটো 27ক 9ৰে হৰণ যায়। 9 3 গুণ 27। ঠিক আছে, এতিয়া কি বুজি পালোঁ? আমি অপশ্যন লৈ পেলাই কৰিবলৈ ট্ৰাই কৰিলোঁ। এইটো কাৰণে আমাৰ সময়খিনি বাচি যাব। ইয়াক ইকুৱেশ্যন বনাই পেলাই কৰিব পাৰি, কিন্তু মই ইকুৱেশ্যন বনাই আপোনালোকক টাইমটো ৱেষ্ট কৰিব নিবিচাৰোঁ। আপোনালোকে যদি বেছিক মেথছ জানিব বিচাৰে তেতিয়াহ'লে আমাৰ আগৰ ভিডিঅ' যিখিনি প্লেলিষ্ট বনোৱা আছে সেই ভিডিঅ'বিলাক চাওকগৈ, তাতে গম পাব। আমি ইয়াতে অপশ্যন লৈ কৰিলোঁ কি 21 প্লাছ ইয়াতে অপশ্যন চালোঁ 3 কৰিলে 9ৰে হৰণ নাযায়, 1 কৰিলে নাযায়, 5 কৰিলে নাযায়, 6 কৰিলে 27, 27ক 9ৰে হৰণ যায়। অৰ্থাৎ আমাৰ শুদ্ধ এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ডি। ঠিক আছে, অপশ্যন নম্বৰ ডি। তো নেক্সট কুৱেশ্যনটো আহিছোঁ। নেক্সট কুৱেশ্যনটো কি কৈছে? এ নাম্বাৰ when divided by 15 and 18 every time leaves 3 as a remainder. The least possible number is, মানে কৈছে কি এনেকুৱা এটা সংখ্যা যিটো 15 আৰু 18ৰে হৰণ কৰিলে তিনি এটা ৰখি যায়। মানে 15 আৰু 18ৰে হৰণ কৰাৰ পিছত সেই এনেকুৱা এটা সংখ্যা যিটো 15 আৰু 18ৰে হৰণ কৰাৰ পিছতো 3 এটা ভাগশেষ হিচাপে অৰ্থাৎ ৰিমাইণ্ডাৰ হিচাপে ৰখি যায়। তেন্তে আটাইতকৈ মানে পচিবল সংখ্যাটো কি হয়? ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত কি কৰিব লাগিব? আমি 15 আৰু 18ৰে হৰণ যাব হ'লে 15 আৰু 18ৰে যদি হৰণ যোৱা এটা সংখ্যা বিচাৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব? ইয়াৰ LCM ল'ব লাগিব। LCMৰ বিষয়ে যদি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ নাই, সেয়া ভিডিঅ' মই বনাই থৈছোঁ, সেয়া ভিডিঅ' আপোনালোকে চাবগৈ পাৰে। 15 আৰু 18ৰ যদি LCM ল'ব লগা হয়, 15 আৰু 18ৰ LCM কি হ'ব? 15 আৰু 18ৰ সম্ভাৱ্য আটাইতকৈ সৰু LCMটো হ'ব 90। মই এবাৰ আপোনালোকক কৰি দিছোঁ, মই ডাইৰেক্ট যাব বিচৰা নাই। 15 আৰু 18ৰ LCM কেনেকৈ 90 হ'ল মই উলিয়াইছোঁ। 15 আৰু 18ক আটাইতকৈ কোনটো মৌলিক সংখ্যা হৰণ যাব? 3। 3য়ে যদি আমি হৰণ কৰোঁ 5, 3য়ে যদি আমি হৰণ কৰোঁ 3 6। ঠিক আছে, তাৰপিছত 3য়ে যদি আমি হৰণ কৰোঁ 5ক নাযায়, 3 3 গুণ। অৰ্থাৎ আমি কি পালোঁ? 6তে বা 5 আৰু 6তে থৈ দিব লাগিছে, তেওঁ এবাৰ সৰু কৰি আপোনালোকক দেখাই দিলোঁ। তেতিয়াহ'লে আমাৰ LCM কি হ'ব? 3 × 3 5 × 3, অৰ্থাৎ কিমান? 5 3 15, 3 গুণ 40। এইটো 3 নহয়, এইটো 2 হ'ব, এইটো মোৰ ভুল হ'ল। পাঁচে 15ক যদি হৰণ কৰোঁ 3য়ে ইয়াক 18 কেইবাৰ যাব? 6 বাৰ। আৰু আমি ইয়াতকৈ সৰু নকৰোঁ। এতিয়া আমি LCM কি পালোঁ? 3 × 5 × 6, 6 5 30, 30 3 গুণ কিমান? 90। অৰ্থাৎ 90 এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 15 আৰু 18ৰে সম্পূৰ্ণভাৱে ভাগশেষ নথকাকৈ, ৰিমাইণ্ডাৰ নথকাকৈ হৰণ যায়। তেন্তে আমি 90ৰ লগত কিমান সংখ্যা, কোনটো ৰিমাইণ্ডাৰ হিচাপে ৰখে বুলি কৈছে? 3টো ৰিমাইণ্ডাৰ হিচাপে যদি ৰখে তেন্তে সংখ্যাটো কি হ'ব? 93। এটা 93 অপশ্যন নম্বৰ ডি। LCM যদি উলিয়াব নাজানে, HCF যদি উলিয়াব নাজানে ভালকৈ, বেছিককৈ মই বেছিকৰ পৰা বস্তুখিনি বনাই থৈছোঁ, সেই চিৰিজটো চাব পাৰে। আৰু তাতে ভিডিঅ' দিবলৈ বাকী আছে, মই দি আছোঁ ভিডিঅ'। সময় পোৱা নাছিলোঁ, মই অলপ বেলেগ ইণ্টাৰভিউ এনেকুৱা কিবা কামত ব্যস্ত আছিলোঁ। তো এইটো ক্লিয়াৰ হ'ল আপোনালোকক? তো নেক্সট কুৱেশ্যনত আহিছোঁ আমি। The ratio of the number of boys and girls in a school is 3:4 respectively. If the number of boys, আৰু এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, মেথছৰ যেতিয়া কুৱেশ্যন এটা পঢ়িব, আপোনালোকে মেথছৰ কুৱেশ্যনটো গোটেইটো কমপ্লিট পঢ়ি ছল্ভ কৰিবলৈ, মানে গোটেইটো পঢ়ি পেলাই মাথাটো হেং কৰি নল'ব।
ইয়াক আপোনালোকে টুকুৰা টুকুৰকৈ ভাঙক। টুকুৰা টুকুৰকৈ ভাঙিলে কি কৰিব, কি হ'ব তেতিয়া আপোনালোকে বুজি পোৱাত বহুত সহজ হৈ যাব। ইয়াতে কি কৈছে, দ্য ৰেচিঅ' অফ নাম্বাৰ অফ বয়জ এণ্ড গাৰ্লছ ইন এ স্কুল ইজ 3:4 ৰেচপেক্টিভলি। অৰ্থাৎ কোনো এখন স্কুলত গাৰ্লছ ল'ৰা আৰু ছোৱালীৰ ৰেচিঅ'টো কি বুলি কৈছে, বয়জ আৰু গাৰ্লছৰ ৰেচিঅ'টো কি বুলি কৈছে 3:4। If the number of boys is increased by 10% and the number of girls is increased by 15%, যদি ল'ৰা 10% বৃদ্ধি পায় আৰু ছোৱালী কিমান পাৰ্চেণ্ট বুলি কৈছে 15%, 15% যদি বৃদ্ধি পায়, then what will be the new ratio of the number of boys to the number of girls? তেন্তে নতুন অনুপাতটো কি হ'ব সুধিছে, যদি ল'ৰা 10% আৰু ছোৱালী 15% বৃদ্ধি পায়। ইয়াতে আমি এইটো সমাধান যদি কৰিবলৈ চাওঁ তেতিয়াহ'লে এটা চাওক, ইয়াতে যদি আপুনি 3টোক 300 বনাই দিয়ে তেতিয়াহ'লেতো আপোনাৰ কোনো প্ৰব্লেম নাই। 4টোক যদি 400 বনাই দিয়ে, অৰ্থাৎ ৰেচিঅ'ত ইয়াত দুটা শূন্য কটা যাব, ইয়াতো দুটা শূন্য কটা যাব, আল্টিমেটলি গৈ পেলাই 3:4 হ'ব। তো সেইকাৰণে আমি সমাধান কৰিবৰ কাৰণে কি কৰিলোঁ, লেট দ্য নাম্বাৰ 300 and 400, 300ক যদি 10% বৃদ্ধি কৰা হয় তেন্তে কি হ'ব 330 হ'ব। 10%ৰ মান বৃদ্ধি কৰিলে 100 and 10%ৰ মান কি হ'ব 330। 400ক যদি 15% বৃদ্ধি কৰা হয় তেতিয়াহ'লে কিমান হ'ব, 400ক যদি 10% বৃদ্ধি কৰা হয় তেতিয়াহ'লে আপোনাৰ হ'ব 440 আৰু 5%। 10%ত কিমান বাঢ়িছিলে 40, 5% হ'লে কিমান হ'ব 20, অৰ্থাৎ 460। অৰ্থাৎ নতুন সংখ্যা কিমান হ'ব 330:460। ইয়াৰ যদি আমি ৰেচিঅ'টো সৰু কৰোঁ তেতিয়াহ'লে কি হ'ব 330:460, দুটা শূন্য কাটিলোঁ, কাটাৰ লগে লগে আমি কি পালোঁ 33:46। 32 আৰু 46 ক'ত আছে, 33 অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ চি কি আছে 33:46, এইটো হৈছে এনচাৰটো। নেক্সট কুৱেশ্যন আহিছোঁ আমি, এ সেলাৰ ইউজেছ a faulty weight in place of a 2 kg weight and earns a 25% profit. He claims that he is selling at cost price but use a faulty weight. How much error is there in the 2 kg weight to gain 25%? মানে কি কৈছে, এজন বিক্ৰেতাই কিবা এটা বস্তু 2 কেজি বেচিছোঁ বুলি গ্ৰাহকক কৈছে, বাট কি কৈছে 2 কেজি বেচিছোঁ বুলি 25% তেওঁ প্ৰফিট আৰ্ণ কৰিছে। এজন বিক্ৰেতাই 2 কেজি চেল কৰিছে বাট 25% প্ৰফিট আৰ্ণ কৰিছে, 25% প্ৰফিট আৰ্ণ কৰিছে 2 কেজি চেল কৰিছোঁ বুলি, বাট তেওঁ 2 কেজি চেল কৰা নাই আৰু গ্ৰাহকক কৈ আছে কি তেওঁ চেল কৰিছে কষ্ট প্ৰাইচতে তেওঁ চেল কৰি আছে বুলি কৈছে। 2 কেজিটো তেওঁ এটা ভুৱা ৱেইট, হয়তো তেওঁ 2 কেজি বেচা নাই, হয়তো তেওঁ 1.5 কেজি বেচিব পাৰে বা 1 কেজি বেচিব পাৰে, বাট তেওঁ গ্ৰাহকক এইটো ফাঁকি কথা কৈ আছে কি কষ্ট প্ৰাইচত তেওঁ বেচি আছে। মানে বস্তুটো নিৰ্মাণ কৰোঁতে তেওঁ যিমান, ধৰি লওক এই কলমটো নিৰ্মাণ কৰোঁতে যদি 100 টকা এটা খৰচ হৈছে, তেওঁ গ্ৰাহকক কি কৈছে মই 100 টকাতে চেল কৰি আছোঁ, বাট এই কলমটো বনাওঁতে 100 টকা খৰচ হোৱা নাই, এইটো খৰচ হৈছে ধৰি লওক 70 টকা, কিন্তু তেওঁ গ্ৰাহকক সেইটোতো ফাঁকি কৈ আছে যে এইটো মোৰ 100 টকা খৰচ হৈছে, মই লোকচান কৰিয়ে মই বা মূলে আপোনাক বস্তুটো বেচি আছোঁ। ঠিক আছে, তেন্তে সুধিছে যে হাউ মাছ এৰৰ ইজ দেয়াৰ ইন দ্য 2 কেজি ৱেইট টু গেইন 25%। তেন্তে তেওঁ কিমান ভুল ৱেইট, কিমান ভুল ওজন তেওঁ মানে কিমান গ্ৰাম ভুল ওজন তেওঁ লগাইছিলে য'ত নেকি 25% প্ৰফিট হৈছিলে। তো এটা যদি আমি চাওঁ তেতিয়াহ'লে চাওক 2 কেজিটো এটা যিহেতু এনচাৰটো গ্ৰামত আছে, আমি ইয়াক গ্ৰামলৈ লৈ যাব পাৰোঁ। তেওঁ কিমান কৈ আছে 2000 গ্ৰাম বুলি কৈ আছে।
25% প্ৰফিট 25%ক যদি আমি ফ্ৰেকশ্যনত নিওঁ 25%ক যদি আমি ফ্ৰেকশ্যনত নিওঁ 1/4 তেওঁ 4ত 1 এটা লাভ কৰি আছে অৰ্থাৎ তেওঁ যদি বস্তুটোৰ 4 টকাত তেওঁ কিনিছে তেওঁ 1 এটা লাভ কৰি আছে নে নাই 4 1 5 তেওঁ 5ত বেছি আছে বুজি পালে 25% যদি ফ্ৰেকশ্যনলে 1/4 25% ফ্ৰেকশ্যনলে 1/4 কেনেকৈ হ'ল 25 ক যদি এই তলত 100 লিখে যেটো শতাংশ 25 1 25 4 বুজি পালে 1/4 অৰ্থাৎ তেওঁ 4ত 1 এটা তেওঁ লাভ কৰিছে অৰ্থাৎ 4:5 হ'ব ন 4 যদি 1 এটা লাভ কৰে তেওঁ 4ত বস্তুটো কিনি 5ত বেছি আছে 4 টকাত কিনি তেওঁ 5 টকাত বেছি আছে অৰ্থাৎ আমি কি ক'লো তেওঁটো বেছি আছিল 5 টকাতে বেছি আছিল ন বস্তুটো 2000 গ্ৰামটো তেওঁ কৈ আছিল নে নাই যে তেওঁ এটা ফলছ ৱেট তেওঁ বিক্ৰী কৰি আছিল নে নাই তেতে আমি 5 ইউনিটৰ মানটো কিমান কৈ আছে 2000 বুলি কৈ আছে 2000 গ্ৰাম বাট তেওঁ এক্সুৱেল গ্ৰাম কিমান 4 ইউনিট এক্সুৱেল গ্ৰাম আছে 4 ইউনিট 5 ইউনিটৰ গ্ৰাম যদি 2000 হয় তে 1 ইউনিটৰ গ্ৰাম কিমান হ'ব 400 আৰু 4 ইউনিটৰ মান 4 4 গুণ 16 এক্সুৱেল বস্তুটোৰ ওয়েট হৈছে 1600 গ্ৰাম 1 কেজি 600 গ্ৰাম ক্লিয়াৰ তেওঁ কিমান ফল ওয়েট তেন্তে ইয়াতে তেওঁ ইউজ কৰিলে তেওঁ ফল ওয়েট কিমান ইউজ কৰিলে 2000 পৰা যদি আপুনি 1600 মাইনাস কৰি দিয়ে তেন্তে 400 গ্ৰাম এটা তেওঁ মানে ভুৱাকে তেওঁ 400 গ্ৰাম এটা বেছি নিদিয়াকে তেওঁ 2 কেজি কৰি বেচিছে তেওঁ দিছে 1 কেজি 600 গ্ৰাহকক কৈ আছে মই 2 কেজি দি আছো বুজি পালে ক্লিয়াৰ হ'ল তো ইমান সহজত ইমান এটা দীঘল কোৱেশ্চন সলভ কৰিব পাৰি মই এনেকুৱা ধৰণৰ টেকনিক বিলাকে আপোনালোকক শিকাবলৈ কাৰণে চেষ্টা কৰিম কম্পিটিটিভ এক্সামত সেই আপুনি ইকুৱেশ্যন বনাই বনাই সলভ কৰিব গলে আপোনাৰ এটা কোৱেশ্চন সলভ কৰোতে আপোনাৰ 5 মিনিট যাব যদি কি এটা কোৱেশ্চন সলভ কৰিবৰ কাৰণে আপোনাৰ হাতত সময় থাকে 40 ছেকেণ্ডৰ পৰা 50 ছেকেণ্ড সময় আৰু এসএসসি এক্সামতো 40 ছেকেণ্ড 50 ছেকেণ্ড আপুনি নাপায় 20-25 ছেকেণ্ডত আপুনি এটা কোৱেশ্চন সলভ কৰিব লগা হয় সেইকাৰণে আমি যিবিলাক শৰ্ট মেথড যিবিলাকে আমাক মেথছটো কৰাত মানে সহায় কৰে মেথছটোৰ প্ৰতি আমনি নলগায় আমি সেই মেথডবিলাক এপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰিম বুজি পালে ইয়াতে 400 কোড আছে 400 এটাটো নাই অৰ্থাৎ এটো 450 আছে এটো 400 হ'ব লাগে এটো টাইপিং মিস্টেক একবাৰ মই শিওৰ হৈ দিছো এটো 400 হ'ব লাগে 110% শুদ্ধকে কৰা গৈছে 400 হ'ব লাগে অৰ্থাৎ তেওঁ 400 গ্ৰাম কি কৰি আছে ইৰৰ দি আছে এটো ইৰৰটো 400 গ্ৰাম তেওঁ ভুৱা আভুৱা ভাৰি বেয়া তেওঁ বেছি আছে নেক্সট কোৱেশ্চন A tradesman marks his goods at 26% above the cost price he allows his customer a discount of 12% on the market price his profit percent is এটো profit percent টো উলিয়াব দিছে তেওঁ কি কৈছে এজন ব্যৱসায়ীয়ে বস্তুৰ দাম খৰচৰ দামতকৈ 26% বেছি চিহ্নিত কৰে মানে বস্তুৰ দাম যদি আপোনাৰ কষ্ট প্ৰাইস 100 টকা হয় তেওঁ মার্কেট প্রাইস কি কৈ আছে 126 টকা কৈ আছে 26% বেছি কৈ আছে আৰু তেওঁ কি কৈছে ডিসকাউন্ট দিছে সেলিং প্রাইস ডিসকাউন্ট কিমান দিছে 126 টকাত তেওঁ 12% অৰ্থাৎ 126 টকাৰ বস্তুটো তেওঁ 12% এটা ডিসকাউন্ট দি আছে আমি যদি 12% ডিসকাউন্ট উলিয়াবলৈ চেষ্টা কৰো 126 টো যদি 100% লৈ ধৰি লওঁ তেন্তে 12% এটা তেওঁ ডিসকাউন্ট দিছে অৰ্থাৎ তেওঁ 88% ত বস্তুটো বেচিছে 88% ত যদি বস্তুটো বেচে তেতিয়া হলে আপুনি এটো যদি সলভ কৰে তেতিয়া আপোনাৰ ইয়াৰ মানটো ওলাই যাব এটো 110 পইণ্ট সামথিং এনেকুৱা কিবা এটা ওলাব এটো সলভ কৰি নাথাকো আৰু আপোনাক বুজাই দিছো মই বস্তুটো আমি ইমান লং মেথডত নাযাওঁ আমি শৰ্টত থৰিম 12% টা ডিসকাউন্ট দি আছে বুলি কৈছে ডিসকাউন্ট দিয়াৰ পিছত কৈছে তেওঁ প্ৰফিট কিমান হৈ আছে প্ৰফিট কিমান টকা হৈ আছে খুদিছে তো আমি এটা ফৰ্মুলা আছে সাকসেসিভ মেথড সাকসেসিভ মেথডৰ
প্ৰক্ৰিয়াৰ যোগেদি যদি কৰোঁ আমি তেতিয়াহ'লে অতি সহজে সমাধান কৰিব পাৰিম। এইটো আমি যদি ছাকচেছিভ মেথড এপ্লাই কৰোঁ, ছাকচেছিভ মেথড যদি আমি এপ্লাই কৰোঁ তেতিয়াহ'লে আমি কি পাম? ছাকচেছিভ মেথডৰ সূত্ৰটো কি আছিলে? a প্লাছ বি মাইনাছ a ইনটু বি বাই 100। এইটো হৈছে ডিছকাউণ্টৰ ছাকচেছিভ মেথডৰ ফৰ্মুলা। আপোনালোকে মনত ৰাখি ল'ব, এইটো লিখি ল'ব, মনত ৰাখি ল'ব, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াতে যদি আমি এপ্লাই কৰোঁ, a মান কিমান কৈছে? 26, বি মান কিমান? এইটো আৰু এটা কথা মনত ৰাখিব, এইটো প্লাছ মাইনাছ হ'ব পাৰে। হয়, যদি ডিছকাউণ্টটো মাইনাছত আহিছে তেতিয়া মাইনাছত হ'ব, প্লাছত আহিলে প্লাছত হ'ব। কিন্তু ইয়াতে কৈছে 26% এবভ বুলি কৈছে, অৰ্থাৎ পজিটিভ। 26টো পজিটিভ। আকৌ এইফালে ডিছকাউণ্ট বুলি ক'লে ন, ডিছকাউণ্ট বুলি কোৱাৰ লগে লগে এইটো মাইনাছত আহিব। 12 টকা এটা কমাই দিলে বস্তুটোত, তো 26 টকা বেছি বঢ়াই দি আকৌ 12 টকা এটা কমাই দিলে, তো এইটো মাইনাছত আহিব। মাইনাছত অহাৰ পিছত আমি কি কৰিব লাগিব? এইটো মাইনাছ 26 ইনটু 12 বাই 100। 12টো মাইনাছত আছে, এইটো মনত ৰাখিব, 12টো মাইনাছত আছে। এইটো যদি আমি ছল্ভ কৰিব যাওঁ, 26ৰ পৰা যদি 12 যায় কিমান থাকিব? 14, ইফালে মাইনাছ 100, 26 12, 6 দুগুণ 12, 2 1 বোলে 2 দুগুণ 4 5, 6 গুণ 6, 2 গুণ 2, 2 6 5 11, 1 1 কৰিলে 3, 3 1 2, 3 1 2, ঠিক আছে? এইটো মাইনাছত হ'ব, যিহেতু 12টো মাইনাছত আছিলে। এইটো যদি আমি সমাধান কৰিবলৈ চাওঁ তেতিয়াহ'লে আপোনাৰ মানটো ওলাব 14ৰ পৰা আপুনি মাইনাছ কৰিলে অপশ্যন নম্বৰ এ, আপোনালোকে কৰি চাব, এইটো 10.88। মই এইটো মুখতে কৰি পেলাই 10 3 পইণ্ট 10 গুণ 3.12 তাৰপিছত মাইনাছ কৰোঁ, মাইনাছ কৰিলে কি হ'ব? Yes, 3.12 যদি মাইনাছ কৰা যায় তেতিয়াহ'লে আপোনালোকৰ এনচাৰটো কি হ'ব? 10.88%। অৰ্থাৎ তেওঁ লাভৰ শতাংশ কিমান? 10.88%। অৰ্থাৎ তেওঁ বস্তুটো যদি 100 টকা আছিলে তেওঁ কিমান টকাত বেচিলে? 110 টকা 0.88 টকাত। বুজি পালে? ক্লিয়াৰ হ'ল? যদি কিবা জানিব লগা আছে, বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্টত লিখি আপোনালোকে জনাব, তেতিয়া মই গম পাম যে কোনটো বস্তু বুজি পোৱা নাই, যিহেতু লাইভত থকা নাই ভিডিঅ'টো। তাৰপিছতে ইয়াতে এটা দিছে যে সুনিতা ইনভেষ্টেড ৰেষ্ট 1200 অন চিম্পল ইণ্টাৰেষ্ট এট দ্য ৰেট অফ 10% পাৰ এনাম টু অবটেইন এ টোটেল এমাউণ্ট অফ ৰেষ্ট 20,400 after a certain period. For how many years did she invest to obtain the above amount? এইটো মই বৰ্ডলৈ গৈছোঁ। ইয়াতে কি কৈছে? সুনিতাই 10% বাৰ্ষিক সৰল সুতৰ হাৰত 12,000 টকাৰ বিনিয়োগ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ 20,400 টকা পায়। তেওঁ কিমান বছৰ বিনিয়োগ কৰিছিল? কিমান বছৰ বিনিয়োগ কৰিছিল সুধিছে। এইটো একদম চিম্পল হয়, চাই লওক। সুনিতাই কি কৰিছিলে? প্ৰিন্সিপাল কিমান আছিলে? 12,000 টকা। ৰেট অফ ইণ্টাৰেষ্ট কিমান আছিলে? 10%। তাৰপিছতে টোটেল এমাউণ্ট কিমান পাইছিলে? প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট 20,400। বুজি পালে? 20,400। তেতিয়াহ'লে সুনিতাৰ ইণ্টাৰেষ্ট কিমান পালে? আমি যদি ইণ্টাৰেষ্টটো চাবলৈ যাওঁ, ইণ্টাৰেষ্টটো চাবলৈ গ'লে আমি কি পাম? 20,000 টকা তেওঁ ৰিটাৰ্ণ পাইছে, লগাইছিলে 12,000 টকা। বুজি পালে? তেতিয়াহ'লে তেওঁ কিমান টকা লাভ পালে? 8,400 টকা তেওঁ লাভ পালে। 8,400 টকা তেওঁ লাভ পালে। এই 8,400 টকাটো তেওঁ কি আছিলে? এইটো চিম্পল ইণ্টাৰেষ্টটো আছিলে। বুজি পালে? এইটো চিম্পল ইণ্টাৰেষ্ট। 8,400 টকা যদি তেওঁ চিম্পল ইণ্টাৰেষ্ট পায়, তেওঁ 12,000 টকা
প্ৰতি বছৰে 10%কে কিমান পাইছিলে 12,000 টকাত। আমি যদি সেই বস্তুটো উলিয়াই ল'ব ট্ৰাই কৰোঁ, 12,000 টকা যদি 10%কে লগায় তেতিয়া প্ৰতি বছৰে কিমান টকা পাব? 1200 টকা। ক্লিয়াৰ? 12,000 টকাৰ 10% কিমান? 1200 টকা। এনেকুৱা 1200 10টা যদি যোগ কৰা যায় তেতিয়া 12,000 টকা হ'ব। মানে 10%, 12,000 টকাৰ 10% হৈছে 1200 টকা। সুদ কিমান আছিলে? 8,400 টকা। আমি যদি এইটো সেই দীঘল নিয়মত নকৰি পেলাই আমি যদি শ্বৰ্টত থৈ দিওঁ, শ্বৰ্টত যদি এনচাৰটো উলিয়াব বিচাৰোঁ, 8,400 টকাক 1200 হৰণ কৰি দিলে আমাৰ এনচাৰটো ওলাই যাব। হয়নে নহয় কওক? 8,400 টকা তেওঁ গোটেই যিমান বছৰ তেওঁ ইনভেষ্ট কৰিছিলে 10%কে, তেওঁ 8,400 টকা পাইছিলে নে নাই? কিন্তু তেওঁ প্ৰতি বছৰে কিমানকৈ লগাই আছিলে? প্ৰতি বছৰে তেওঁ 10% কিমানকৈ পাব? 1200। তেওঁ পালে কিমান? 8,400 টকা। 8,400 যদি আমি 12 হৰণ কৰি দিওঁ, 0 দুটা কাটিলেও 12 7 গুণ 7 years। মানে তেওঁ 1200 প্লাছ 1200 প্লাছ 1200 প্লাছ 1200 এনেকৈ 1200 প্লাছ কৰি তেওঁ 7 বছৰৰ মূৰত 8,400 টকাটো পালে। তো আমি 1200 দিয়ে 8,400 টকাটো হৰণ কৰিলে আমাৰ ইয়েৰ্ছটো ওলাই গ'ল নে নাই? তো আমি ইয়েৰ্ছটো কি পালোঁ? 7 years। অপশ্যন নম্বৰ বি। ঠিক আছে? বুজি পাইছে মেথছটো কেনেধৰণে কৈছোঁ? যদি কিবা বুজি পোৱা নাই কমেণ্টত লিখিব। আৰু এইখিনি মই জাষ্ট এটা আপোনালোকক ট্ৰেইলাৰ এটা দেখাইছোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি ছল্ভ কৰিম CSET-ৰ কাৰণে। ৰিজনিঙৰ কুৱেশ্যনখিনিও আনিম। তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত লিখি জনাব। আৰু ইয়াতে মই চাওক PPT বনোৱা হৈ আছে। আজি 6টা কুৱেশ্যন সমাধান কৰিছোঁ, 7, 8 এনেকৈ অগণন 100-150 কুৱেশ্যন আছে। আমি 100-150 কুৱেশ্যন সমাধান কৰিম। আজি জাষ্ট আপোনালোকে যদি মোক দেখাবৰ কাৰণে বস্তুটো মোৰ ছলভিং টেকনিকবিলাক ভাল লাগিছেনে নাই, এই ছলভিং টেকনিকবিলাক আপোনালোকৰ কাৰণে উপযোগী হয় নে নহয়, সেই বস্তুটো আপোনালোকৰ লগত আগবঢ়াইছোঁ। আপোনালোকে চাব, চাই পেলাই যদি ভাল পায়, আপোনালোকে যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে মই কণ্টিনিউ চিৰিজটো আগবঢ়াই লৈ গৈ থাকিম একদম APSC এক্সামৰ 3-4 দিন আগলৈকে। ঠিক আছে? এতিয়া ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কিবা জানিব লগা আছে যদি বাৰে বাৰে কৈ আছোঁ কমেণ্টত লিখি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। থেংক ইউ।